ডাঙৰীয়া তেখেতক আমি হুকাই দিছোঁ আপোনাৰ পাৱাৰটো সদায় নাথাকে এই হিচাপটো এদিন নহয় এদিন আমাক NDB সকলক দিবাই লাগিব এইটো আমি কৈছোঁ প্ৰমোদ বড়োৰ যিটো নীতি এই নীতিটো আমি ভাল পোৱা নাই কাৰণ কিয় ভাল পোৱা নাই আমি ভাৰত বুৰঞ্জীত পঢ়িবলৈ পাইছিল ঔৰংজেবৰ বুৰঞ্জী ঔৰংজেবে কি কৰিছিলে নিজৰ ভাই সকলক সব হত্যা কৰি পেলাই নিজৰ দেউতাহক জেলত ৰাখি পেলাই এই ৰজা হৈছিল ঠিক তেনেকৈ কি কৰিলে NDB ভাই সকলক অন্যায়ভাৱে জিন্দাই মাৰিছে NDB সকলে আজি তাৰিখত খাব নাপোৱা কাৰণে উনাই বনাই ঘূৰি আছোঁ আমাৰ চুক্তিমতে আছিলে প্ৰাক্তন খেদাৰ সকলক মানে যিকোনো পেৰামিলিটাৰী হওক BSF আৰ্মি আসাম পুলিচ ইয়াত ৰিক্ৰুট কৰা কথা আছিলে কিন্তু এজনো আজি নিদিলাক আৰু কিছুমান ল'ৰাবিলাক জেলত ভৰাই ৰাখিল কোনোদিন নোলালাক আৰু আমাৰ যিহেতু ফাউণ্ডাৰ লিডাৰ ৰঞ্জন দৈমাৰী তাকো জেলত ৰাখিছে ঠিক তেনেকৈ ঔৰংজেবৰ নিচিনা আজি প্ৰমোদ বড়োৱে কি কৰিছে আমাৰ BTCখন শাসন কৰি আছে এই আমাৰ ঔৰংজেবৰ দিনৰ ঔৰংজেবৰ নীতিত এতিয়া BTCয়ে তেওঁ শাসন কৰি আছে আৰু এইটোকে আমি লাজ পাইছোঁ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণ দিছিল এই সময়ত কি কৰিছিলে আমাৰ UG ব্ৰহ্ম ৰনগৰা প্ৰমোদ বড়ো আমাৰ আপচুৰ সভাপতি দীপেন বড়ো তেখেতসকলে একদমবাৰে হাঁহি পেলাই হাত চাপৰি মাৰি আছে কিন্তু আমি খুব লাজ পাইছোঁ আৰু দুখিত আজি তাৰিখত NDBৰ ইমান ডাঙৰ এটা ঘোষণা কৰাত তেখেতসকলে একদমবাৰে এনে ফূৰ্তিৰ হাত চাপৰি মাৰি আছে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কথা কৈছে এইটো সব মিছা হয়তো নৰেন্দ্ৰ মোদী সঁচা বুলি ভাবিছে কাৰণ প্ৰমোদ বড়ো গোবিন্দ দীপেন বড়োহাতে কৈছে কি NDBৰ সমস্যা সমাধান হৈ গ'ল এইটো আমি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা বাক্য আমি দৃষ্টিগোচৰ হৈছে খুব এইটোক লৈ পেলাই আমি খুব দুখ পাইছোঁ এতিয়া আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ তেখেতে কোনোদিন মিছা কথা ক'ব নোৱাৰে তেখেতে সঁচা কথাটোই কৈছে আমাৰ NDB সকল প্ৰাক্তন বিদ্ৰোহীসকলৰ কাৰণে 1500 কোটি দিয়া বলে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছে এইটোক লৈ পেলাই আমি আচৰিত হৈছোঁ এই 1500 কোটিটো আনি পেলাই আমাৰ BTCৰ CM প্ৰমোদ বড়ো UG ব্ৰহ্ম ৰনগৰা নাৰ্জাৰী আৰু আমাৰ ৰঞ্জিত বসুমতাৰী গোবিন্দ বসুমতাৰী তেখেতসকলে ক'ত লুকাই ৰাখিছে আমিতো শুনি খুব আচৰিত হৈছে এতিয়া আমাৰ NDB সকলৰ কাৰণে বোলে এতিয়া কি 4 লাখ দিয়া বুলি কৈছে কিন্তু 4 লাখটো দিয়া নাই লোন হিচাপে দিছে কিছুমানক ইও সম্পূৰ্ণ মানুহক আমাৰ খেদাৰসকলক কোনো দিয়া হোৱা নাই আৰু আসাম পুলিচত চাকৰি দিয়া বুলি কৈছে 4000 প্ৰাক্তন বিদ্ৰোহীক মানে চাকৰি দিয়া বুলি কৈছে আসাম বেটেলিয়নত এইটোৱে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ যে এইটোৱে কুৱেশ্যন আমাৰ এই বিদ্ৰোহী প্ৰাক্তন বিদ্ৰোহীসকলে NDB সকলে আজি তাৰিখত ক'ত চাকৰি কৰি আছে এপইণ্টমেণ্ট কেতিয়া দিছিলে আৰু তেখেতসকলে কোনটো ডিষ্ট্ৰিক্টত কাৰ SPৰ আণ্ডাৰত মানে আমি এইটোই বিচাৰিছে সিহঁতৰ ৱৰ্কিং ক'ত ৱৰ্কিং কাম কৰি আছে তেখেতসকলে মানে IC হয় অফিচাৰ হয় কোনটো হেৰিত কাম কৰি আছে এইটো আমি আমাৰ লিষ্ট ডকুমেণ্টছ সহকাৰে আমাক লাগে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক দিব লাগে আমি এইটো জনাইছোঁ আৰু এটা কথাটো আমি শুনি আচৰিত হৈছোঁ এক্সক্ৰেচিয়া যোনবিলাকে শ্বহীদ পৰিয়ালত 5 লাখ দিয়া বুলি কৈছে কিন্তু আমাৰ তামোলপুৰত এজনো শ্বহীদ পৰিয়ালে এই 5 লাখ টকাটো পাবলৈ সক্ষম হোৱা নাই ইয়াৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক বা UG ব্ৰহ্ম ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া ফেৰেংগা ডাঙৰীয়া তেখেতসকলক আমি আমাৰ এই 1500 কোটি NDB সকলক যিটো মুকলাই দিছিলে ভাৰত চৰকাৰে এইটো আমাক হিচাপ লাগিব এইটো আমি আজি এই তামোলপুৰৰ পৰা NDB সকলে হিচাপ বিচাৰিম আৰু তেখেতসকলে আমাক অতি সোনকালে এই হিচাপটো দিব লাগিব আৰু এটা কথা কৈ আছে এতিয়া বোলে আসাম চৰকাৰে মানে বছৰে 800 কোটি আমাৰ BTC অঞ্চলৰ উন্নয়নৰ কাৰণে পইচা দিয়া বুলি কৈছে এই কথাটো আমিও বুজি পাব লাগিব
এতিয়া কৈছে কি হেল্থ আৰু এডুকেশ্যনত দিয়া বুলি কৈছে কিন্তু আমি এইটোকে কুৱেশ্যন কৰি আছোঁ এতিয়া হেল্থ মানে মেডিকেল কেইটা মেডিকেল বনালে আমাৰ BTC অঞ্চলৰ বা BTR অঞ্চলৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কেইটা মেডিকেল বনালে এইটো আমাক হিচাপ লাগিব এডুকেশ্যন ক'ত কলেজ বনালে ক'ত মানে হাই স্কুল বিল্ডিং বনালে এই হিচাপটো আমাক দিব লাগিব কাৰণ ইয়াৰ কাৰণে লাগিব যিহেতু এইটো ফিজ একৰ্ড হৈছিলে যেটো ফিজ একৰ্ড বুলি কৈ আছে ফিজ একৰ্ড কৰাত কিন্তু NDB ভূমিকা বেছি আছিলে গতিকে NDB সকলৰে এই আসাম গভৰ্ণমেণ্টে বছৰে 800 কোটি দিছে এতিয়া 4 বছৰ হৈছে 4 বছৰত কেমন হ'ব 3200 কোটি হ'ব এই 3200 কোটিৰ হিচাপটো আমাকো লাগিব গতিকে এই পইচাবিলাক অসম চৰকাৰো যদি দিছিল দিয়াটো সঁচা কথা আৰু নৰেন্দ্ৰ মোদী যিটো আমাৰ এই বড়োলেণ্ড মহা উৎসৱত আহি পেলাই এই ঘোষণা কৰিলে এই ঘোষণা কৰিছে আৰু আমাক NDB সকলক যিহেতু শহীদ পৰিয়ালক 5 লাখ NDB সকলক মানে পুলিচৰ এপইণ্টমেণ্ট দিয়া এই কথাটোতো মিছা কথা কোৱা নাই এইটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াসকলে নৰেন্দ্ৰ মোদীক মিছা কথা কৈছে তেখেতসকলে মিছা কথা কৈছে এই মিছা কথাটোৱে মানে এতিয়া আমাক প্ৰমাণ লাগে আমাকতো ক'ত মানে এপইণ্টমেণ্ট দিলে এটাও NDB ল'ৰাবিলাকে একৰ্ড হোৱাৰ পাছত এটাও NDBয়ে কোনো পুলিচত কোনো জইন হোৱা নাই আৰু কোনো এক্সক্ৰিচিয়া শহীদ পৰিয়ালক হয়তো এটা দুটা দিব পাৰে কিন্তু আমাৰতো শহীদ পৰিয়াল মানে 5000ৰো অধিক আছে তেখেতসকলক মানে দিয়া নাই এইটো মিছামিছিকৈ নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ আগত এইটো ক'বলৈ দিয়াটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক